নমস্কাৰ সকলো শ্ৰদ্ধাস্পদ ৰাইজক আদৰণি আৰু স্বাগত জনাইছো এই ভোগালী বিহু উৎসৱ উদযাপনৰ মাজত হয় এয়া 111তম সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন ভোগালী আহিলাকো ভেলা ঘৰৰ ৰং ধেমালি মনলৈ আহিলাকো ভেলা ঘৰৰ ৰং ধেমালি পালেহি পদূলি ঘৰে ঘৰে চিৰা পিঠা ঢেঁকী শালৰ কুমকুমনি নগঞা ৰাইজৰ প্ৰাণ স্পন্দন ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহৰুবালিত উদযাপিত এই উৎসৱ 110টি বসন্ত গৰকি 111তম সদৌ নগাঁও ভোগালী বিহুখনি উদযাপন কৰা হৈছে এই বিহুৱে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ মাজত সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰি ৰাখিছে এইখনি বিহুৰ আছে এক দীঘলীয়া বুৰঞ্জী এই প্ৰতিবেদনৰ জৰিয়তে বিহুখনিৰ কিছু ইতিহাসৰ পৰা বৰ্তমানলৈকে তথ্য আৰু স্থানেকি তুলি ধৰিবলৈ প্ৰয়াস কৰিছো ভুল ত্ৰুটি থাকিলে মাৰ্জনা কৰিব আহক আগবঢ়াইছো এক আলোকপাত সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সোণোৱালী পথাৰৰে নৰা কাটি আনিবি নমস্কাৰ ঐতিহ্যমণ্ডিত নগাঁও নেহেৰুবালিত প্ৰতি বছৰৰ দৰে এই বছৰ আমি 111তম সদৌ নগাঁও ভোগালী বিহু উদযাপন কৰিছোঁ আৰু এই উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে সকলোকে মোৰ ফালৰ পৰা মই শুভেচ্ছা জনাইছোঁ বিগত 110 বছৰ কালত এই অনুষ্ঠানটিয়ে এক অনন্য ৰূপত ধৰা দিছে নগঞা ৰাইজৰ অতি মৰমৰ কলং নৈ এই কলং নৈৰ পাৰৰ যি নেহেৰুবালি এই নেহেৰুবালিৰ খন জীপাল কৰি তোলে আমাৰ বছৰেকৰ মূৰৰ এই সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিৰ যি বিহু উদযাপন হয় ভোগালী আহিলাকো ভেলা ঘৰৰ ৰং ধেমালি মনলৈ আহিলাকো ভেলা ঘৰৰ ৰং ধেমালি পালেহি পদূলি ঘৰে ঘৰে চিৰা পিঠা ঢেঁকী শালৰ কুমকুমনি ঘৰে ঘৰে চিৰা পিঠা ঢেঁকী শালৰ কুমকুমনি কলং এটি মাথো সুতি নহয় কলং কৃষ্টিৰ প্ৰতীক নগঞাৰ প্ৰাণৰ স্পন্দন স্বৰূপ সৃষ্টি আৰু প্ৰেৰণাৰ উৎস নৈমাত্ৰিক সভ্যতাৰ পৰিচায়ক এই কলঙৰ বাকৰিত নগঞাই ৰচিছে এক জাতীয় ইতিহাস নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলঙৰ দক্ষিণ পাৰৰ পথাৰখনত 110 বছৰ পূৰ্বে আৰম্ভ হৈছিল ভোগালীত ভোগৰ মেলা শুনিবলৈ পোৱা মতে নগাঁও চহৰৰ ফৌজদাৰীপট্টি নিবাসী বুৰঞ্জীবিদ ডক্টৰ সূৰ্যকুমাৰ ভূঞাদেৱৰ পিতৃদেৱ চিৰস্তাদাৰ ৰবিলাল ভূঞাই স্থানীয় একাংশ লোকক লগত লৈ নগঞাৰ পুলিচ বৰচাহাব মানে SP বাংলাৰ পিছফালে মাঘ বিহুৰ সময়ত হাৰলি ঘৰ সাজি নিশা ভোজ ভাত খাইছিল ইয়াৰ পিছতে কলঙৰ দক্ষিণ পাৰত এতিয়াৰ নেহৰুবালিৰ স্থানত ৰাইজে মিলি মাঘ বিহুৰ সময়ত ভোজ ভাত খাই ভোগালীৰ আনন্দ লভিছিল এনেদৰে নগাঁৱত ভোজ ভাত খাই ৰাজহুৱাকৈ মাঘ বিহু পতাৰ পৰম্পৰা আৰম্ভ হৈছিল নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ উত্তৰ দিশে থকা কলংখনৰ দক্ষিণ পাৰৰ বাকৰিত ৰাইজে সমজুৱাকৈ ভোজ ভাত খাই ভোগালীৰ আনন্দ লোৱাৰ নিৰ্দিষ্ট বুৰঞ্জীৰ সমলৰ অভাৱ অৱশ্যে পূৰ্বৰ কিছু তথ্য মতে 1912 চন মানৰ পৰা এই বিহু উৎসৱ পালন কৰি অহা হৈছে আনহাতে অসমৰ ভিতৰতে সৰ্বপ্ৰথম এই নগাঁৱতে 1938 চনৰ আগৰে পৰা মুকলি পথাৰৰ বিহুটিক কলং পাৰৰ বাকৰিৰ মঞ্চলৈ আদৰি অনা হৈছিল নগাঁও জিলাৰ বাহিৰে অসমৰ কোনো জিলাতে এনেদৰে ভোগালী বিহু উদযাপিত হোৱাৰ তথ্য দেখা পোৱা নাযায়
সেয়ে মঞ্চত ভোগালী বিহু অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নগাঁও অসমৰ ভিতৰতে বাটকটীয়া বুলি ক'ব পাৰি। কলঙৰ বাকৰিত পতা ভোগালী বিহুখন পাছলৈ নেহৰুবালিৰ ভোগালী বিহু হিচাপে জনাজাত হৈ পৰে। এটা কথা ঠিক যে অবিভক্ত নগাঁও জিলাত ভোগালী বিহুৰ এক সুকীয়া মাদকতা আছিল। ভোগালীৰ বতৰত জিলাখনৰ গাঁও চহৰ সকলোতে হাৰলি ঘৰত ভোজ ভাত খোৱাৰ অপাৰ উৎসাহ। ৰন্ধলি আহঁতগুৰি বুলিয়েই নহয়, জিলাখনৰ বিভিন্ন পথাৰত ম'হ যুঁজ চাবলৈ ৰাইজৰ পাৰ ভঙা উৎসাহ। সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতি, এই কমিটিখনৰ লগত মই 1982 চনৰ পৰাই জড়িত হৈ আছোঁ। 1982 চনত এইখন বিহুত মই সহকাৰী সাধাৰণ সম্পাদক হিচাপে আছিলোঁ। 83 চন গ'ল, 84 চনত মই সাধাৰণ সম্পাদক হিচাপে ইয়াত আছোঁ। এতিয়া সভাপতি আছিলে আবু শৰ্মা ছাৰ আছিলে সভাপতি, আৰু তেখেতৰ নেতৃত্বতে মই প্ৰথমবাৰৰ কাৰণে সাধাৰণ সম্পাদক হিচাপে এই বিহুখনত আছিলোঁ। নমস্কাৰ, মই কৃষ্ণমণি নাথ। আমাৰ সদৌ নগাঁও ভোগালী বিহুৰ মই বৰ্তমান সাধাৰণ সম্পাদক হিচাপে আছোঁ, আৰু মই যোৱা 8-9 বছৰ ধৰি মই সাধাৰণ সম্পাদক পদত আছোঁ। আৰু আমি প্ৰতি বছৰে ইয়াত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান হয়, জ্যেষ্ঠসকলক আমি সন্মান জনাওঁ, শোভাযাত্ৰা হয়। ইয়াত আমাৰ পিঠা পনাৰ পৰা আদি কৰি খেল ধেমালি বিভিন্ন প্ৰতিযোগিতাবোৰ হয়, চাইকেল চালনা প্ৰতিযোগিতা হয়, অসম কৰি প্ৰতিযোগিতা হয়। মানে 6-7 দিনীয়া এটা নগাঁও মহোৎসৱৰ নিচিনা এটা পৰিৱেশ সৃষ্টি হয় নগাঁও এই অনুষ্ঠানটো। পোনপ্ৰথমে মই নগাঁওবাসীৰ লগতে অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ ওলগ যাচিলোঁ। বিগত 2007 চনৰ পৰাই এই বিহুখনৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আহিছোঁ। এই সদৌ নগাঁও ভোগালী বিহু উৎসৱ অসমৰ ভিতৰতে এখনি ঐতিহ্যমণ্ডিত ভোগালী বিহু উৎসৱ হিচাপে পৰিগণিত হৈছে। বৰ্তমান এই বিহুখনৰ নেতৃত্ব লৈ আছে আমাৰ নগাঁৱৰ সুযোগ্য সন্তান, নগাঁও ৰত্ন কৰ্মযোগী বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া। তেখেত আমাৰ কাৰ্যকৰী সভাপতি হিচাপে আছে, আৰু তেখেতৰ নেতৃত্বত নগাঁওবাসীয়ে বৰ্ণাঢ্য ৰূপত এই বিহুখনি উদযাপন কৰিছে। আৰু এই বিহুখনৰ লগত মই আজি 14 বছৰমান হৈছে মই জড়িত হোৱা, আৰু যেতিয়াৰ পৰা মই জড়িত হৈছোঁ ওতঃপ্ৰোতভাৱে মই বিহুখনৰ কাম কৰি আছোঁ। সাংস্কৃতিক প্ৰতিযোগিতা উপসমিতিৰ আহ্বায়ক তথা আলোচনীখনৰ সম্পাদক হিচাপে আৰু যুটীয়া সম্পাদক হিচাপে মই কাম কৰিছোঁ এই বিহুখনত। এই বিহুৰ ইতিহাসৰ বিষয়ে উল্লেখ কৰিবলৈ হ'লে আমি মহিচন্দ্ৰ বৰা, হলধৰ ভূঞা, ডাক্তৰ ললিত বৰুৱা, উকিল কণপাই দাস, টংকেশ্বৰ শৰ্মা, মহম্মদ ৰফিক চেয়াৰমেন, চন্দ্ৰ বৰঠাকুৰ, গিৰিকান্ত বৰুৱা, চক্ৰপাণী দাস, মহেশ চন্দ্ৰ দেৱ গোস্বামী, জিলা উপায়ুক্ত ৰবীন্দ্ৰৰাম খাউন, লুৎফুৰ ৰহমান, শাৰদাকান্ত বৰদলৈ, চন্দ্ৰ ফুকন প্ৰমুখ্যে বৰেণ্য ব্যক্তিসকলৰ নাম ল'বই লাগিব।
নেহৰুবালিৰ ভোগালী বিহুৰ আৰম্ভণিৰে পৰা বহু নগঞাই পৰ্যায়ক্ৰমে এই বিহুখনৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ আহিছে। সেইসকলৰ সকলোৰে নাম খনিকতে লোৱাটো সম্ভৱপৰ নহয়। 1913 চনত কেইগৰাকীমান সাংস্কৃতিক ব্যক্তিৰ অনুপ্ৰেৰণাত তেওঁলোকৰ প্ৰচেষ্টাত এই ঐতিহ্যমণ্ডিত নেহৰুবালিত আৰম্ভ হৈছিলে ভোগালী বিহু। আৰু এই ভোগালী বিহু চাওঁতে চাওঁতে 111 বছৰ পঢ়িছিলে। সকলো ভাষা ভাষী ধৰ্মাৱলম্বী দল নিৰ্বিশেষে এখনেই মঞ্চ, যিখন মঞ্চত আমি সকলো একলগ হওঁ আৰু যিখন মঞ্চত আমি ভাতৃত্ববোধ বা আমাৰ সম্প্ৰীতি এনেদৰে পালন কৰোঁ। সময়ৰ লগে লগে নতুন স্বামীও নেহৰুবালিৰ বিহুক আদৰি লৈছে। সময়, পৰিৱেশ আৰু কেতিয়াবা ৰাজনীতিৰ কিছু প্ৰভাৱৰ ফলতো এই বিহুলৈ এচাম মানুহৰ আগমন ঘটা দেখা যায়। নগঞা ৰাজনৈতিক ক্ষেত্ৰখনৰ বহুকেইগৰাকী সমাজপ্ৰিয় জনপ্ৰতিনিধি এই বিহুখনৰ লগত জড়িত হৈ নেহৰুবালিৰ ভোগালী বিহুক সময়ৰ লগত ৰজিতা খুৱাই ন ৰূপত সজাই তোলা দেখা যায়। সেইসকল জনপ্ৰতিনিধিৰ ভিতৰত প্ৰাক্তন মন্ত্ৰী প্ৰয়াত লক্ষীপ্ৰসাদ গোস্বামী, প্ৰয়াত মুকুট শৰ্মা, প্ৰাক্তন মন্ত্ৰী শ্ৰীযুত গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু বৰ্তমানৰ বিধায়ক শ্ৰীযুত ৰূপক শৰ্মাৰ নাম নিশ্চয়কৈ ল'ব লাগিব। 1948 চনৰ পৰা মই নগাঁও নেহৰুবালি ভোগালী বিহুৰ লগত জড়িত আছিলোঁ। 1970 চনৰ পৰা মই 5 বছৰ সম্পাদক হিচাপে জড়িত আছিলোঁ। এই উৎসৱত আচলতে মই স্কুলীয়া দিনৰ পৰাই অলপ হ'লেও জড়িত হৈ আছোঁ। প্ৰায় 1958-59 চনৰ পৰা বা 60 আৰু তেতিয়াৰ পৰা মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। আমাৰ সেইখিনি এটা হেৰি আছিলে, মানে টীম বুলিয়ে কৈছোঁ। বিশেষকৈ এই টীমত আছিলে মুকুট শৰ্মা, আমাৰ আগৰ মিনিষ্টাৰ, এডুকেশ্যন মিনিষ্টাৰ বা ৰেভিনিউ মিনিষ্টাৰ, মৃত ত্ৰৈলোক্য বৰা, প্ৰদীপ হাজৰিকা, বৰ্তমানৰ পৌৰসভাৰ উপসভাপতি সীমান্তৰ খুৰাক সূৰ্য বৰা, এইকেইজন আমি সদায়, আৰু ভৱেশ বেনাৰ্জী, আমি সদায় জড়িত। আমি এটা টীম হিচাপে কাম কৰোঁ। আৰু তেতিয়া আজিৰ নিচিনা পইচা আমি নাপাওঁ ক'ৰ পৰা, তুলিব লাগে দোকানে দোকানে, ঘৰে ঘৰে। আমি হোজাই পৰ্যন্ত যাওঁ পইচা তুলিবৰ কাৰণে। আগৰ ব্যৱসায়ী আছে, মোৰ এজন বন্ধু আছে দেৱ গোস্বামী বুলি, তেওঁৰ ক্লায়েণ্ট আছে, মোৰ লগতো চিনাকি হ'ল। তেওঁলোকৰ পৰা আমি পইচা আনি বিহুখন পাতোঁ। আৰু এই বিহুখন পাতিবলৈ মানে আৰম্ভ হোৱাৰ পৰা মানুহ নেহৰুবালিলৈ অহা যোৱাই কৰে। তেতিয়া প্ৰায় অহা যোৱা হৈ থাকে, চাবৰ কাৰণে আহে, কি কৰিছোঁ চাবলৈ আহে। এই কাৰণে আমি বিহুখন মানে এটা আমাৰ নগাঁৱৰ ৰাইজৰ কাৰণে এই বিহুখনেই নহয় অকল, বিহু আৰু স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা, এই দুটা অনুষ্ঠান বছৰি হয়। স্বাধীনতা দিৱস কাপ ফুটবলটো গৰম দিনত হয়, বিহুটো ঠাণ্ডা দিনত হয়। ছমাহে ছমাহে এইটো মানে মানুহৰ কাৰণে এটা হৃদয়ৰ স্পন্দন, মানে একেবাৰে ওতঃপ্ৰোতভাৱে ৰাইজে ৰৈ থাকে এইকেইটা অনুষ্ঠানৰ কাৰণে। সঠিকভাৱে নহ'লেও 111 বছৰৰ আগতেই এই বিহুৰ জন্ম হৈছিল। বিহুৰ লগত সেইখিনি সময়ত যথেষ্ট নগঞা মানুহ জড়িত হৈ আছিল। আৰু বিশেষকৈ বিহু বুলি ক'লে উৰুকাৰ যিটো ভোগালীৰ ভোজ, সেই ভোজটোকে বুজাইছিলে। পিছলৈ সেই বিহুখন মঞ্চলৈ ৰূপান্তৰিত হয়। 1968 চনৰ পৰাহে মই বিহুৰ লগত জড়িত হৈ আছোঁ। প্ৰথমতে মই ভোগালী বিহুৰ কাৰ্যালয় সম্পাদক আছিলোঁ। নগাঁও শংকৰদেৱ নাট্যচৰাত অনুষ্ঠিত হোৱা বিহুৰ বছৰেকীয়া সভালৈ মোক আমন্ত্ৰিত কৰিছিল। আৰু আমন্ত্ৰিত কৰি অনা ব্যক্তিজনৰ নামেই হৈছে বলেন শৰ্মা। আৰু বলেন শৰ্মা হৈছে বৰ্তমানৰ বিধায়ক ৰূপক শৰ্মাৰ পিতৃ। তেওঁ মোক সেই বিহুতলীলৈ লৈছিল আৰু সেই বছৰে মোক বিহু সমিতিৰ কাৰ্যালয় সম্পাদকৰ দায়িত্ব দিছিল। পিছলৈ মই কেইবাবছৰো সাধাৰণ সম্পাদকৰ পদতো আছিলোঁ। শতবাৰ্ষিকী অনুষ্ঠিত হোৱা বছৰো মই সাধাৰণ সম্পাদক আছিলোঁ। সাধাৰণ সম্পাদক কেইবাজনো আছিল, তাৰ ভিতৰতো মই অন্যতম আছিলোঁ। মই অতি সৰুকালৰ পৰাই
এই বিহুখনৰ লগত জড়িত আছিলোঁ। বিশেষকৈ হাইস্কুলীয়া জীৱন আৰু কলেজীয়া জীৱনত মই এই বিহুখনৰ লগত জড়িত আছিলোঁ। আৰু তাৰোপৰি মোৰ ঘৰৰ মোৰ বাইদেউহঁত, মোৰ দাদাহঁত তেওঁলোকেও এই বিহুখনৰ লগত জড়িত আছিলে। তেওঁলোকে সৰুতে এই ভোগালী বিহুৰ যিবোৰ প্ৰতিযোগিতা হৈছিলে সেই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে আৰু ময়ো বুজাৰ সময়ত ময়ো অংশগ্ৰহণ কৰিছিলোঁ। প্ৰীতি ভোজৰ পৰা প্ৰীতি মেললৈ, খেল ধেমালিৰ পৰা সাংস্কৃতিক অনুষ্ঠানলৈ, প্ৰজাৰ পৰা ৰজালৈ, কৃষ্টিৰ পৰা প্ৰযুক্তিলৈ এই সকলোবোৰ সামৰি শতিকাগৰকা নেহৰুবালিৰ এই ভোগালী বিহুখনৰ বুকুত সোমাই আছে বহু মিঠা স্মৃতি আৰু নগঞা জনজীৱনক আলোকিত কৰা কৃষ্টি, পৰম্পৰা, ঐতিহ্য আৰু সমন্বয়ৰ অলেখ কাহিনী। নগাঁও আৰু মৰিগাঁওক সামৰি অবিভক্ত নগাঁও জিলাখন এখন ভোগালী জিলা হিচাপে পৰিচিত আছিল। মাছ মাংসকে ধৰি জিলাখনত বিভিন্ন খাদ্য সামগ্ৰী উভৈনদী আছিল। নেহৰুবালিৰ প্ৰীতিভোজলৈ ট্ৰাকেৰে মাছ কঢ়িয়াই অনা বুলি জনা যায়। কেতিয়াবা আকৌ ভোজ ভাতৰ বাবে মাছ ইমানেই উভৈনদী হৈ পৰিছিল যে ৰাহি হোৱা মাছ নেহৰুবালিত পুতি থ'ব লগাত পৰিছিল। প্ৰথমতে কলংপাৰৰ ভোগালী বিহু ভোজ ভাত খাই পাতিলেও পাছলৈ খেল ধেমালি, প্ৰতিযোগিতা, প্ৰীতিমেল আদিৰে কেইবাদিন ধৰি বিহু উৎসৱ উদযাপন কৰা হৈছিল। নগাঁও বুলি কোৱাৰ লগে লগে সকলোৱে মনলৈ এটা কথাই আহে যে এফালে পতঞ্জমা থান, য'ত গুৰুজনাৰ জন্মস্থান, আৰু আনফালে হৈছে কলং। যি কলং নগাঁওবাসীৰ কাৰণে আয়ুস ৰেখা, নগাঁওবাসীৰ কাৰণে এক হৃদয় স্পন্দন। আৰু এই কলঙৰ কাষতেই হৈছে নেহেৰুবালি। আজিৰ পৰা প্ৰায় 110 বছৰ আগতেই 1912 চনত নগাঁৱৰ কেইজনমান সাংস্কৃতিবান ব্যক্তিৰ উদ্যোগত এই সদৌ নগাঁও ভোগালী বিহু আৰম্ভ হৈছিলে। পোনপ্ৰথমে আছিলে ভোগালী বিহু, তাৰপিছত হ'ল নেহেৰুবালি ভোগালী বিহু, তাৰপিছত হ'ল এতিয়া সদৌ নগাঁও ভোগালী বিহু। প্ৰথমতে আছিলে পথাৰত, তাৰ পৰা আহিলে কলঙৰ কিনাৰ নেহেৰুবালিত, আৰু নেহেৰুবালিত পিছত গৈ পেলাই মঞ্চ বিহু। এক ইতিহাস আছে এই বিহুৰ। বহুতে ক'ব বিচাৰে যে প্ৰথম মঞ্চ বিহুৰ বাটকটীয়া নগাঁও ৰাইজৰ অতি মৰমৰ কলং নৈ, এই কলং নৈৰ পাৰৰ যি নেহেৰুবালি, এই নেহেৰুবালিৰ খন জীপাল কৰি তোলে আমাৰ বছৰেকৰ মূৰৰ এই সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিৰ যি বিহু উদযাপন হয়। আমি বিগত প্ৰায় 50 বছৰ কাল এই বিহুৰ লগত জড়িত হৈ আছোঁ। বিভিন্ন সময়ত সম্পাদক আছিলোঁ, উপসভাপতি আছিলোঁ। বৰ্তমান বিগত 4টা বছৰ মই এই বিহু সমিতিৰ সভাপতি পদত আপোনালোকৰ আশীৰ্বাদত কাৰ্যভাৰ গ্ৰহণ কৰি সেৱা জনাই আহিছোঁ। প্ৰাক্তন মন্ত্ৰী তথা নগাঁও সদৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত গিৰীন্দ্ৰ কুমাৰ বৰুৱা সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ সভাপতি হৈ থকাৰ সময়ত ভোগালী বিহুৰ স্মৃতিৰে নেহৰুবালিত সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতি আৰু বিধায়ক এলেকা উন্নয়ন পুঁজিৰ ধনেৰে প্ৰায় 2.5 দশক পূৰ্বে এখন ভোগালী বিহুৰ স্থায়ী তোৰণ নিৰ্মাণ কৰা হয়। এটা সময়ত নেহৰুবালিৰ ভোগালী বিহুৰ অন্যতম মুখ্য আকৰ্ষণ আছিল প্ৰীতিমেলখন। চিৰিয়াছ আলোচনাৰ পৰিৱৰ্তে প্ৰীতিমেলখনৰ আন অৰ্থ আছিল হাঁহিৰ থুনুপাক।
দুপৰীয়া অনুষ্ঠিত প্ৰীতিমেলত যিসকল লোকৰ উপস্থিত থকাৰ সৌভাগ্য হৈছিল তেওঁলোকেহে উপলব্ধি কৰিব পাৰিছিল কিমান আমোদজনক আৰু মধুৰ আছিল সেই অনুষ্ঠানটি। সুবক্তা মহিচন্দ্ৰ বৰাদেৱ জীয়াই থকালৈকে তেখেতেই আছিল প্ৰীতিমেলখনৰ মুখ্য আকৰ্ষণ। অপূৰ্ব কথন ভংগীৰে তেখেতে বিষয়বস্তুক অধিক আকৰ্ষণীয় কৰি দৰ্শকক হাঁহিৰ খোৰাক যোগাইছিল। বৰাদেৱৰ লগত সংগী হিচাপে আছিল বিহলঙনি ওজা মহেশ চন্দ্ৰ দেৱগোস্বামী। তেখেত দুজনৰ উপৰি প্ৰীতিমেলত প্ৰায়ে লোকসেৱক হলধৰ ভূঞা, কণপাই দাস, টংকেশ্বৰ শৰ্মা, লুৎফুৰ ৰহমান হাকিম, উপায়ুক্ত ৰবীন্দ্ৰৰাম খাউন, চক্ৰপাণী দাস, কালীমোহন বৰুৱা, উকিল ৰূপৰাম সুত প্ৰমুখ্যে ব্যক্তিসকলৰ ৰসাল কথা বতৰাই ৰাইজক হাঁহিৰ খোৰাক যোগাইছিল। প্ৰীতিমেলসমূহত ধেমালিৰ মাজেৰে মানুহক একোটা চিৰিয়াছ বাৰ্তা দিছিল। একেদৰে গোপী বৰঠাকুৰ, প্ৰেম গোস্বামী, অধিবক্তা যোগেশ শৰ্মাৰ দৰে ৰসাল ব্যক্তিৰ খুহুতীয়া কথা, খিলকান্ত শৰ্মাৰ ৰসিক ৰচনা, নাৰায়ণ কটকীৰ খুহুতীয়া কবিতা এটা সময়ত এই প্ৰীতিমেলৰ অন্যতম উপাদান আছিল। নগাঁৱৰ নেহৰুবালিৰ ভোগালী বিহুৰ অন্যতম আকৰ্ষণ এই প্ৰীতিমেল ৮০ দশকত মুকলি সভালৈ ৰূপান্তৰিত হোৱা পৰিলক্ষিত হয়। বিশেষকৈ আকৰ্ষণ আছিলে ৩ দিনৰ পিছত যেতিয়া সামৰণি অনুষ্ঠান হয় তেতিয়া সেই অনুষ্ঠানৰ প্ৰীতিমেলখনেই বিশেষকৈ উপভোগী অনুষ্ঠান আছিল। কিন্তু বৰ্তমানলৈ আজিকালি সেই সময়ৰ মানুহো নাই আৰু মানুহক পেটৰ নাই ডাল ডাল কৰা মানুহৰ সংখ্যাও কমি গ'ল। তেতিয়া মহী বৰা, মহেশচন্দ্ৰ দেৱগোস্বামী, শিল শৰ্মা এইসকল ব্যক্তিয়ে সেই অংশগ্ৰহণ কৰিছিল। নেহৰুবালিৰ বিহুৰ আন এক বৈশিষ্ট্য হৈছে তাহানিৰে অনুষ্ঠিত হৈ অহা বিহুৰ পিঠাপনা প্ৰতিযোগিতা। তিল পিঠা, ঘিলা পিঠা, নাৰিকলৰ পিঠা, গাখীৰ পিঠা আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। বৰ্তমানেও পিঠাপনা প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। একেদৰে আন এক বৈশিষ্ট্য আছিল সংগীত সন্ধিয়াৰ লগতে একাংকনাত মঞ্চস্থ কৰা। অৱশ্যে বিগত ২টা বছৰ ধৰি নেহৰুবালিৰ ভোগালী বিহু উৎসৱত একাংকনাত প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ এক পৰম্পৰা আৰম্ভ হয়। নেহৰুবালিৰ ভোগালী বিহুত এসময়ত ডক্টৰ ভূপেন হাজৰিকা, খগেন মহন্ত, অৰ্চনা মহন্ত, দীপেন বৰুৱা, মঘাই ওজা, পাৰ্বিন চুলতানা, মালবিকা বৰা, অনিমা চৌধুৰী, দলি ঘোষ, প্ৰণতি শইকীয়া, তাৰিকুদ্দিন আহমেদ, ইলা কাকতি, এৰিকা নন্দীকে ধৰি জনপ্ৰিয় শিল্পীসকলে অংশগ্ৰহণ কৰি নেহৰুবালিৰ বিহুক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। এৰিকা নদী বাহিৰৰ ছোৱালী, জাৰ্মানৰ ছোৱালী, তেওঁ কেনেবাকৈ আহিলে নগাঁৱলৈ আহি পেলাই বিহু চালে, বিহু চাই ভাল পালে, গৈ বিহু শিকিলে, শিকি নগাঁৱত আকৌ তেখেতে আহি পেলাই পৰৱৰ্তী সময়ত ইয়াত অনুষ্ঠান কৰিছিলে। লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাইও ভোগালী বিহুৰ অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল। যোৱা শতিকাৰ ৮০ৰ দশকত জাৰ্মান দেশৰ জীয়ৰী আৰু অসমৰ বোৱাৰী বেলে নৃত্যশিল্পী এৰিকা নন্দী নেহৰুবালিৰ ভোগালী বিহুলৈ আহি বিহু নৃত্য প্ৰদৰ্শন কৰিছিল। শিল্পীগৰাকীৰ নৃত্য দেখি দৰ্শক মুগ্ধ হৈছিল। এটা সময়ত নেহৰুবালিৰ ভোগালী বিহুস্থলীৰ কলঙৰ বাকৰিত ভোগালী বিহুৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ম'হ যুঁজ অনুষ্ঠিত কৰা হৈছিল।
অৱশ্যে গাঁৱৰ পথাৰৰ দলি চপৰাৰ পৰিৱৰ্তে চহৰৰ মসৃণ বননিত মহে যুঁজ দিবলৈ নিবিচৰাৰ বাবে হেনো এই মহ যুঁজ বন্ধ হৈ পৰে। পুৰুষ মহিলা ল'ৰা ছোৱালীৰ বিভিন্ন খেল ধেমালিৰ লগতে ৭০ৰ দশকত এই বিহুৰ কাৰ্যসূচীত পুৰুষৰ চাইকেল চালনা প্ৰতিযোগিতা আৰম্ভ হৈছিল। নগাঁও চহৰৰ পৰা চামুগুৰি পৰ্যন্ত চাইকেল চলাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। পাছলৈ মহিলাৰ বাবেও এই চাইকেল চালনা প্ৰতিযোগিতা আৰম্ভ হয়। বৰ্তমানেও ভোগালী বিহুখনৰ খেল ধেমালিৰ কাৰ্যসূচীত এই চাইকেল চালনা প্ৰতিযোগিতা অন্তৰ্ভুক্ত হৈ আছে। এই চাইকেল প্ৰতিযোগিতাৰ নাম আছিলে আমাৰ গণতন্ত্ৰৰ মালিক সেই সময়ৰ জিতেন শৰ্মাৰ ভায়েক নৰেন শৰ্মা। নৰেন শৰ্মা আমাৰ সহপাঠী, মোতকৈ অলপ সৰু। নৰেন শৰ্মাৰ নামত আমি দিছিলোঁ পইচা তুলি পেলাই, আৰু সেইটোৰ নাম আছিল চাইকেল প্ৰতিযোগিতাখনৰ নগাঁৱৰ নৰেন শৰ্মা চাইকেল প্ৰতিযোগিতা। ইয়াৰ পৰা চামগুৰিৰ পৰা ঘূৰি আহিব লাগে। চাইকেল ৰেচটো পূৰ্বৰ পৰা চলি আছে, এতিয়াও চলি আছে। তাৰ উপৰিও আমি বিভিন্ন প্ৰতিযোগিতা ইয়াত পাতিছোঁ। আধুনিক খেল পাতিছোঁ, পৌৰাণিক খেলো পাতিছোঁ, আধুনিক নৃত্য পাতিছোঁ, পৌৰাণিক নৃত্য পাতিছোঁ, এনেকৈ বিভিন্ন প্ৰতিযোগিতাসমূহ পাতিছোঁ। কলঙৰ বাকৰি নেহৰুবালিত ৰাইজে মিলি পতা বিহুত উদ্যোক্তাই মানুহৰ ঘৰে ঘৰে আৰু ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ পৰা বৰঙণি সংগ্ৰহ কৰি আনন্দ মনেৰে ভোগালী বিহুখন পাতিছিল। উদ্যোক্তাসকলে নগাঁও চহৰৰ উপৰিও হোজাই, লামডিং, মৰিগাঁও, জাগিৰোড, ঢিং, পুৰণি গুদাম আদি স্থানৰ পৰাও বিহুৰ বৰঙণি তুলিছিল। এই বিহুখনৰ লগত যোৱাৰ প্ৰায় ১১০ বছৰ ধৰি বহু মানুহ জড়িত হৈ আছিলে। বৰ্তমান আমাৰ মাজত বহু ব্যক্তি নাই, সকলোকে মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু যোৱা সময়ছোৱাত দীঘলীয়া সময় প্ৰায় ১১০টা বছৰ যিজন ব্যক্তি ইয়াত জড়িত হৈ আছিলে সকলোকে মই ধন্যবাদ জনাইছিলোঁ। কাৰণ এইখন এখন এনে এক মঞ্চ যিখন আমাৰ সদৌ নগাঁও ভোগালী বিহু, য'ত নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ভাষা ভাষী, ধৰ্মাৱলম্বী বা বিভিন্ন ৰাজনৈতিক মতাদৰ্শ থকা ব্যক্তি সকলো এক মিলনভূমি, সকলোৱে মিলি পেলাই এই ভোগালী বিহু উদযাপন কৰি আহিছে। সমন্বয় আৰু ভাতৃত্ববোধৰ আধাৰত গঢ় লোৱা নেহৰুবালিৰ ভোগালী বিহুৰ এসময়ত উল্লেখনীয় বৈশিষ্ট্য আছিল বিহুৰ পতাকাখন উদযাপন সমিতিৰ সভাপতিৰ পৰিৱৰ্তে নগাঁৱৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিৰ জৰিয়তে উত্তোলন কৰা হৈছিল। কোনো জাতি, ধৰ্ম, বৰ্ণ, ভাষা আদিৰ ভেদাভেদ নৰখাকৈ এসময়ত একোজনকৈ বয়োজ্যেষ্ঠ ব্যক্তিয়ে বিহুৰ পতাকাখন উত্তোলন কৰিছিল। সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা, ৰাধিকা মোহন গোস্বামী, আবু চামাৰ দৰে বৰেণ্য ব্যক্তিৰ পৰা আৰম্ভ কৰি গোপাল ৰয়, ফণীন্দ্ৰলাল সেন, তুদৰমল আগৰৱালাৰ দৰে নগাঁৱৰ সমাজ জীৱনৰে জড়িত ব্যক্তিৰ লগতে হৰিজন সম্প্ৰদায়ৰ বাল্মীকি বাস্ফৰৰ দৰে ব্যক্তিয়ে নেহৰুবালিৰ ভোগালী বিহুৰ পতাকা উত্তোলন কৰি সমন্বয় আৰু ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰিছিল। আনহাতে মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ মাতৃয়েও এবাৰ বিহু পতাকা উত্তোলন কৰিছিল। স্বাধীনতা সংগ্ৰামী সুধাংশু বেনাৰ্জীৰ পত্নী সৰহবালা বেনাৰ্জীয়ে এবাৰ বিহু উৎসৱ সমিতিৰ পতাকা উত্তোলন কৰিছিল। সেইসকল ব্যক্তিলৈ নিশ্চয়কৈ শ্ৰদ্ধা জনাইছোঁ, যিসকলৰ আজিৰ পৰা ১১০ বছৰ আগতে কল্পনা আছিল যে নগাঁও নেহৰুবালিত এনেকুৱা এখন বিহু পাতি অতীতলৈ ভৱিষ্যতৰ কাৰণেই এই বিহুটি যাতে উদযাপিত হৈ থাকে। একেদৰে বিভিন্ন ভাষা, ধৰ্ম, বৰ্ণৰ মান্য ব্যক্তিয়ে বিহুৰ মেজি পৰ্যলন কৰাটো এটা সময়ৰ আদৰ্শ অনুকৰণীয় বিষয় আছিল। এয়াই হয়তো আমাৰ জাতীয় উৎসৱ বিহুৰ মহানতা আৰু বিশালতা। আনহাতে
অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতিগৰাকীক নেহৰুবালিৰ ভোগালী উৎসৱত সম্বৰ্ধনা জ্ঞাপন কৰাটো বিহুখনৰ আন এটি বৈশিষ্ট্য আছিল। বিহু উৎসৱ সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ ভিতৰত সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা, যোগেশ দাস, লক্ষ্মীনন্দন বৰা, মহিম বৰা প্ৰমুখ্যে বৰেণ্য ব্যক্তিসকল অন্যতম। আমি ইয়াত ৰাইজৰ আকৰ্ষণৰ কাৰণে বম্বেৰ আমি যি তাজ হোটেল ইয়াত বনাইছোঁ, যিখন আমাৰ তাজমহলো আমি বনাইছোঁ, ইণ্ডিয়া গেট বনাইছোঁ, কামাখ্যা মন্দিৰ বনাইছোঁ, আমাৰ শিৱদৌল বনাইছোঁ। এনেধৰণৰ প্ৰাকৃতিক কীৰ্তিস্তম্ভসমূহো আমি ইয়াত আৰ্হিত গঢ়ি তুলি পেলাই আমি ৰাইজক সেইবিলাক উপভোগ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। ইমানে বৃহৎ এতিয়া আপুনি নিজে এবাৰ আহি ইয়াত ভৰি নুঠোৱালৈকে আপুনি ছবিৰ জৰিয়তে গম নাপাব। আমাৰ অসমত তথা নগাঁৱৰ এই ভোগালী বিহু উৎসৱ সকলোৰে আদৰৰ মৰমৰ, গতিকে সেই কাৰণে ভোগালী বিহুৰ লগত সকলোকে জড়িত হৈ থাকিব লাগে আৰু সদায় পাতি আহিবলৈ প্ৰতি বছৰে যদি পাতে তাৰ কাৰণে মই আশা কৰিলোঁ। লাহে লাহে বিহুৱে এটা অনন্য ৰূপ পাইছেহি। এতিয়া গোটেই অসমতেই এই বিহু এক উল্লেখযোগ্য বিহু হিচাপে পৰিগণিত। এইখনি বিহু অহাৰ লগে লগে উৎসাহৰ ঢল বয় ৰাইজৰ মাজত। সম্প্ৰীতি আৰু সমন্বয়ৰ মিলন ভূমিলৈ পৰিৱৰ্তিত হয় বিহুতলীখন। ভোগালী আহিলাকো ভেলা ঘৰৰ ৰং ধেমালি। 1969 চনত ভোগালী বিহুৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি সেই সময়ৰ অসম চৰকাৰৰ কৃষিমন্ত্ৰী লক্ষীপ্ৰসাদ গোস্বামীৰ উদ্যোগত কৃষি বিভাগে নেহৰুবালিত কৃষি আৰু পশুধনৰ এখন প্ৰদৰ্শনীৰ আয়োজন কৰিছিল। উক্ত প্ৰদৰ্শনীখন তদাৰকৰ দায়িত্বত আছিল প্ৰয়াত বলেন্দ্ৰনাথ শৰ্মা। পূব আমোলাপট্টি নৰ্তম গাঁৱৰ পেলন বৰাক দায়িত্ব দিয়া হৈছিল প্ৰদৰ্শনী আৰু বিহুৰ ৰভাৰ। তেওঁ তামোলৰ খুটাৰে ৰভা দিছিল। এই প্ৰদৰ্শনীখন উদ্বোধন কৰিবলৈ সেই সময়ৰ অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ৰাজ্যপাল BK নেহৰু আহিছিল। ৰাজ্যপাল নেহৰুৱে নিশাটো নগাঁও চহৰত কটাইছিল। সেই বিহুখনৰ সামৰণি অনুষ্ঠানলৈ অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী আহিছিল। বিশেষকৈ বংগৰ মুখ্যমন্ত্ৰী সিদ্ধাৰ্থ শংকৰ ৰয়ে এই বিহুতলীত উপস্থিত হৈছিল। বিহুৰ লগত মই যেতিয়া জড়িত হৈ আছিলোঁ তেতিয়া 1966 চনত এবাৰ বিহু অনুষ্ঠিত হোৱা নাই। সেই বছৰ 11 জানুৱাৰীত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীদেৱৰ পৰলোক প্ৰাপ্তি হোৱাৰ কাৰণে সেই বছৰ বিহুখন স্থগিত ৰাখিছিলে। নগাঁৱৰ এই ভোগালী বিহুৰ অবিৰত যাত্ৰাৰ মাজতে 1964 চনৰ 11 জানুৱাৰীত তদানীন্তন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীদেৱৰ দেহাৱসান ঘটাত সেই বছৰ বিহুৰ কাৰ্যসূচী বাতিল কৰা হৈছিল। মোৰ এতিয়াও মনত পৰে যে সৰুকালত এই বিহুতে ঢোল বজোৱা, যেতিয়া একেবাৰে সৰু আছিলোঁ, হয়তো LP স্কুলত পঢ়িছিলোঁ, আৰু সেই সৰুকালত এই অৱস্থাৰ পৰাই আহি 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 এই নগাঁওবাসী ৰাইজে এক আশীৰ্বাদ দিলে, মৰম কৰিলে যে বিহুখনত নেতৃত্ব ল'বৰ কাৰণে। 2018 চনৰ পৰা এই বিহুৰ লগত মই কাৰ্যকৰী সভাপতি হিচাপে আছোঁ আৰু স্থানীয় বিধায়ক হিচাপে সকলোৱে যেতিয়া আমাক এই বিহুখনত যেতিয়া আমাক নেতৃত্ব ল'বলৈ কৈছিলে, সভাপতি হ'বলৈ কৈছিলে, আমি কৈছিলোঁ যে এইখন এখন ভোগালী বিহুখন এখন অৰাজনৈতিক মঞ্চ হ'ব লাগে আৰু এই ভোগালী বিহু যিহেতু আমাৰ সকলো ধৰণৰ, মই ইতিমধ্যে আপোনাক কৈছোঁৱে যে সকলো ধৰ্ম জাতি ধৰ্ম ভেদে বা বিভিন্ন ৰাজনৈতিক মতভেদ বাদ দি পেলাই একমাত্ৰ এইখন মঞ্চ য'ত আমি সকলোৱে একলগ হওঁ। গতিকে এজন অৰাজনৈতিক ব্যক্তি যদি আমাৰ ইয়াত আমাৰ সভাপতি হয় বা আমাৰ বিহু যিখন পতাকা আমি তেওঁৰ হাতত যদি আমি তুলি দিব পাৰোঁ, আমাৰ কাৰণে গৌৰৱৰ কথা। আৰু সেই হিচাপে 2016 চনত নগাঁও সদৰ সমষ্টিৰ বিধায়ক হ'লোঁ আৰু হোৱাৰ পিছত যেতিয়া বিহু কমিটিৰ সভা আছিলে, সভাত মই নিজে প্ৰস্তাৱ দাঙি ধৰিলোঁ
যে যিহেতু এইখন বিহু সকলো আমি জড়িত হৈ আছোঁ এজন অৰাজনৈতিক ব্যক্তি বিহু সমিতিৰ সভাপতি হ'ব লাগে আৰু মই নিজে কাৰ্যকৰী সভাপতি হ'লোঁ তেতিয়াৰ পৰাই আমাৰ 2018 চনৰ পৰাই এজন অৰাজনৈতিক ব্যক্তি সভাপতি হৈ আহিছে আৰু খুব সুন্দৰকৈ নগাঁওবাসী ৰাইজে এই বিহু উদযাপন কৰি আহিছে যোৱা শতিকাৰ 70ৰ দশকত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ইদ্ৰিছ আলী ডাঙৰীয়াই সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ আহা আজি সমবেত হওঁ ভোগালীৰ শুভ লগনত শীৰ্ষক উদ্বোধনী গীতটি ৰচনা কৰিছিল গীতটিত আন এগৰাকী অধ্যাপক জ্যোতি চক্ৰৱৰ্তীয়ে সুৰ আৰোপ কৰিছিল আমি যেতিয়া স্কুলীয়া আছিলোঁ কাম কৰা বয়স নাছিলে কিন্তু বিহু চাবলৈ যাওঁ তেতিয়া মূল সভাগৃহ বনোৱা হয় ইমান ডাঙৰ নাছিলে তাৰ দুৱাৰ সোমাব পৰালৈকে যাওঁ আমি কেইটামান মই মঞ্জুল তঞ্জনীলৈকে মোৰ লগত মঞ্জুল শইকীয়া প্ৰয়াত আমি যাওঁ বিনীত বৰা আছিলে প্ৰয়াত বিনীত বৰা আমি সকলো যাওঁ জাতিকুল ধৰ্ম নিৰ্বিশেষে বিনীত বৰা খ্ৰীষ্টিয়ান মানুহ আছিলে মুছলমান সম্প্ৰদায়ৰ ল'ৰাও আছিলে আৰু আমাৰো আছিলে সকলো আমি মিলিজুলি যাওঁ দুলু বেজবৰুৱা আছিলে প্ৰয়াত দুলু বেজবৰুৱা সকলোৱে চিনি পাবই বোধ কৰোঁ আমাৰ আমলাপতিৰ বাসিন্দা আছিলে তেওঁ আৰু মৃত শৰৎ বৰুৱা প্ৰয়াত শৰৎ বৰুৱা চলাচলৰ মালিক তেখেতসকল গেটৰ মুখত ৰৈ থাকে আমাক সোমাবই নিদিয়ে অথচ শৰৎ বৰুৱা মোৰ নিজৰ কাজিন হয় আৰু সেইখিনি সময়ত যিটো ভোগালী বিহু আমাৰ ইয়াত অনুষ্ঠান হৈছিলে সেইখিনি সময়ত তেতিয়া এনেকুৱা হেৰি নাছিলে আপোনাৰ এৰিনা গেলেৰী টেলেৰী নাছিলে একো মুকলি আছিলে নেহৰু বালিখন সেইকাৰণে মানুহ বহিবৰ কাৰণে আমি নুৰুলামিন ষ্টেডিয়ামৰ পৰা কাঠৰ গেলেৰী আছিলে কিছুমান আপোনালোকৰ মনত আছে চাগে এই কাঠৰ গেলেৰীবিলাক লৈ আহোঁ আৰু সেই গেলেৰীবিলাক মানে আমাৰ যিটো ঘৰ বেজী ঘৰ তাৰ চাৰিওকাষে আমি লগাই দিওঁ ষ্টেজটো ইফালে থাকিলে বাকী তিনিওফালে ঘৰ থাকিলে মাজত চকীখিনি থাকে বিহু তেতিয়া খুব বেছি 4 দিন বা 3 দিনতে আমি শেষ কৰোঁ আজিৰ নিচিনাকৈ আগদিনাখন ভেলাঘৰত নাম প্ৰসংগ হয় পৰৱৰ্তী সময়ত নগঞা যুৱ চিত্ৰশিল্পী সুজিত দাসে অংকন কৰিছিল নেহৰুবালিৰ সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ প্ৰতীক চিহ্ন অসম আন্দোলনৰ সময়ত অসমৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ছাত্ৰ প্ৰতিনিধিসকলক লৈ পেলাই আমি ইয়াত বিহু পাতিছিলোঁ মোৰ এটা নাম এতিয়া মনত আছে নাগালেণ্ডৰ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি জহিঅ' লহে ইয়াত আহিছিলে তেওঁৰ লগতে ত্ৰিপুৰা মণিপুৰ মিজোৰাম এই সকলোবিলাক ষ্টেটৰ সভাপতিবিলাক সকল আহিছিলে আৰু ইয়াত এখন নেহৰুবালিত এখন বৃহৎ আকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন বিহু হৈছিলে সেই বিহুত সেইখন বিহুত মই নিজে সাধাৰণ সম্পাদক আছিলোঁ আৰু সেইখন বিহুৰ জৰিয়তে আমি সমন্বয়ৰ ভেটিটো সুদৃঢ় কৰিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ অসমৰ বৰেণ্য শিল্পীসকলৰ উপৰি বৰ্তমান সময়লৈকে নেহৰুবালিৰ বিহুত অংশগ্ৰহণ কৰা আন একাংশ শিল্পীৰ ভিতৰত জুবিন গাৰ্গ জে.পি. দাস অপূৰ্ব বেজবৰুৱা কুইন দাস নমিতা ভট্টাচাৰ্য নীলিমা খাতুন পংকজ বৰদলৈ সীমান্ত শেখৰ মানস ৰবীন জিতু তপন প্ৰিয়ংকা ভৰালী দীক্ষু তৰুলতা কুতুম নীল আকাশ কৃষ্ণমণি নাথ গীতালী কাকতি তৃষ্ণা দেৱী বিদ্যাসাগৰ কুসুম কৈলাস ভৃগু কাশ্যপ দীপলীনা ডেকা ৰূপাংকৃতা অলংকৃতা আদি অন্যতম মই বহু শিল্পী মই পাইছিলোঁ তেওঁলোকক মই এই প্ৰতিযোগিতাৰ নিমিত্তে আৰু সাংস্কৃতিক অনুষ্ঠানবোৰৰ নিমিত্তে মই পাৰ্যমানে যথেষ্ট সহায় কৰি মই মঞ্চলৈকে লৈ গৈছিলোঁ ময়ো গীত পৰিৱেশন কৰিছিলোঁ অসমৰ বহু স্বনামধন্য শিল্পীসকল এই অনুষ্ঠানলৈ অহা মই পাইছিলোঁ লগ পাইছিলোঁ আনহাতে বিহুৰ অনুষ্ঠানসমূহত খুহুতীয়া কথাৰে ইন্দ্ৰবনীয়া জয়ন্ত দাস চেতনা দাস অতুল পাচনি মিনু বনিয়া জয়ন্ত ভাগৱতী লক্ষী বৰঠাকুৰ দীনেশ দাস অংশুমান ভূঞা দিব্যজ্যোতি শইকীয়া সিদ্ধাৰ্থ শৰ্মা দীপজ্যোতি কেওঁটৰ দৰে কৌতুক শিল্পীয়ে অংশগ্ৰহণ কৰি ৰাইজক আনন্দ প্ৰদান কৰে একেদৰে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত খগেন মহন্ত নিপন গোস্বামী মৃদুলা বৰুৱা মাধুৰিমা চৌধুৰী
গুণ মহন্ত, জ্ঞানদা বৰা, যতীন বৰা, নিশিতা গোস্বামী, প্ৰস্তুতি পৰাশৰ, বৰষাৰাণী বিষয়া, উপকূল বৰদলৈ, মণি বৰদলৈ, জুপিতৰা ভূঞা, শ্যামন্তিকা শৰ্মা, চম্পক শৰ্মা, ৰাগ ঐনিতম, উৎপল দাস, কৃষ্ণমণি নাথ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰি নগঞা ৰাইজক উৎসাহিত কৰে। ইতিমধ্যে আপোনাক কৈছোঁ যে এই বিষয়ে ইতিহাস আছে। মোৰ নিজৰ পিতৃ বা আমাৰ বহুখিনি লোক যিহেতু স্বনামধন্য ব্যক্তি, মই এফালৰ পৰা আপোনাৰ নাম নকওঁ, কি ইতিমধ্যে এক দীঘলীয়া নগাঁও সমাজ জীৱনৰ লগত জড়িত ব্যক্তিসকল আছে। গতিকে এই ব্যক্তিসকলৰ উদ্যোগত এই বিহুখন যিধৰণে প্ৰাণ পাই উঠিছিলে, এতিয়া বৰ্তমান অৱস্থাত বিহুখনে কিছু মেলামুখী ৰূপ পালে। মেলামুখী ৰূপ এইকাৰণে পাইছে, সময়ৰ যি আমাৰ তাগিদা বা সময়ৰ যি পৰিৱৰ্তন, যদিও বা এক মেলামুখী এক পৰিৱৰ্তন আহিছে, তথাপিও এই বিহুখনৰ যি ঐতিহ্য, যি পৰম্পৰা, আমি এই পৰম্পৰা বা ঐতিহ্য আমি এৰি দিয়া নাই। ভেলাঘৰত নাম কীৰ্তনৰ পৰা আৰম্ভ কৰি, মেজি জুই জ্বলোৱাৰ পৰা আৰম্ভ কৰি, জ্যেষ্ঠসকলক সেৱা জনোৱাৰ পৰা আৰম্ভ কৰি, একেলগে জলপান গ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি, আমাৰ যিখিনি পৰম্পৰাগত খেল ধেমালিৰ পৰা আৰম্ভ কৰি প্ৰতিটো বস্তুৱে যাতে আমি ইয়াত দিব পাৰোঁ আৰু নতুন প্ৰজন্মই ভোগালী বিহুনো কি সেই বিষয়ে যাতে জানিব পাৰে, তাৰ কিছু ব্যৱস্থা আমি ৰাখিছোঁ। অতীজৰে পৰা নেহৰুবালিৰ ভোগালী বিহু উৎসৱলৈ ভালে সংখ্যক বিশিষ্ট ব্যক্তিৰ আগমন ঘটে। সেইসকলৰ ভিতৰত এসময়ৰ অসমৰ ৰাজ্যপাল BK নেহৰু, ৰাজ্যপাল শ্ৰী নাগেশ, অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী, পশ্চিমবংগৰ তদানীন্তন মুখ্যমন্ত্ৰী সিদ্ধাৰ্থ শংকৰ ৰয় আৰু তেখেতৰ সহধৰ্মিনী মায়া ৰায় উল্লেখনীয়। প্ৰাক্তন মন্ত্ৰী মুকুট শৰ্মাই সেই সময়ৰ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰসাৰণ মন্ত্ৰী বিদ্যাশংকৰ শুক্লাক নেহৰুবালিৰ ভোগালী বিহুলৈ আমন্ত্ৰণ জনাইছিল যদিও তেখেতৰ কিছু অসুবিধাৰ বাবে আহিব পৰা নাছিল। পাছলৈ অসমৰ তদানীন্তন মুখ্যমন্ত্ৰীসকলৰ ক্ৰমে মাননীয় প্ৰফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেহৰুবালিৰ ভোগালী বিহু উৎসৱৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগঞা ৰাইজক উৎসাহিত কৰে। আৰু সেইখিনি সময়ৰ স্মৃতি কিছুমান মনত আছে যে আমি বিহুখন তেতিয়া এনেকুৱা নাছিলে। তেতিয়া আমি অকল ভেলাঘৰ এটা সাজিছিলোঁ আৰু বিহুৰ পেণ্ডেল এখন দিছিলোঁ। তেতিয়া পেলন বুলি এজন মানুহ আছিলে আমাৰ অমলাপতি, তেখেতে দিছিলে। সুৰেশ কোঁৱৰ ডাঙৰীয়া আছিলে, তেখেতে দিছিলে, ৰভা দিছিলে। ভীষণ ঠাণ্ডা পৰে, আমি ষ্টেজৰ তলত জুই ধৰি পেলাই বহি থাকোঁ। সেই দৃশ্য এতিয়াও মোৰ মনত আছে। তাৰ উপৰিও এবাৰ কি হৈছিলে, ইয়াতে আমি বিহু পেণ্ডেলখন পাতোঁতে বহুত ধুমুহা আহি গ'ল। বহুত ধুমুহা হওঁতে আমি ইয়াৰ পৰা যাব পৰা অৱস্থা হোৱা নাছিলে। গতিকে আমি একেবাৰে ষ্টেজৰ তলত সোমাই সকলোখিনি কৰ্মকৰ্তা আমি বাচি থাকিবলগীয়া হৈছিলে। তেনেকুৱা পৰিস্থিতি ইয়াত হৈছিলে। আজিৰ বিহু এয়া 2007 চনত আকৌ মেলামুখী বিহু হ'ল আৰু এতিয়া বিহুখন বহল আকৃতিৰ হ'ল। নেহৰুবালিত কোনো এটা জেগাতে আমি ঠাই নোপোৱা, মানে কোনো জেগাই খালী হৈ নাথাকে। সকলোখিনি জেগাতে বিভিন্ন কাৰ্যসূচী হৈ থাকে। বিশেষকৈ 1969 চনত নগাঁৱত ডাঙৰকৈ বিহু অনুষ্ঠিত হৈছিল। সেইখিনি সময়ৰ মন্ত্ৰী লক্ষীপ্ৰসাদ গোস্বামী জড়িত আছিল। প্ৰাক্তন মন্ত্ৰী মুকুট শৰ্মাও বিশেষভাৱে জড়িত হৈ পৰিছিল। আৰু সেই বছৰ এখন কৃষি আৰু পশুধনৰ প্ৰদৰ্শনী হৈছিল। সেই প্ৰদৰ্শনীখন উদ্বোধন কৰিছিল BK নেহৰুৱে, ৰাজ্যপাল অসমৰ। আৰু তেখেতক আদৰণি জনাবৰ কাৰণে নগাঁৱৰ ক্ৰীড়া সংস্থাৰ সেই সময়ৰ জুবুলি ফিল্ডত পুৱাৰ ভাগত এটা ডাঙৰ শিশুৰ সমাৰোহ কৰিছিল। সামৰণি অনুষ্ঠানত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীদেৱ আহিছিলে। চলিত শতিকাৰ প্ৰথম দশকৰ মাজভাগত নেহৰুবালিৰ ভোগালী বিহুক নতুন ৰূপত সজাই তোলাৰ প্ৰয়াস কৰা হয়। প্ৰদৰ্শনী, শোভাযাত্ৰা আদিক আকৰ্ষণীয় কৰি তোলা হয়। বিহুকুঁৱৰী প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।
প্ৰদৰ্শনীত থলুৱা খাদ্য বাদ্য আদিৰ লগতে বৰপেটাৰ আতচবাজীও প্ৰদৰ্শন হয়। সাহিত্য সংস্কৃতিৰ বিশিষ্ট ব্যক্তিৰ লগতে ৰাজ্যৰ জনপ্ৰিয় কণ্ঠশিল্পী অভিনেতা অভিনেত্ৰীৰ আগমন ঘটে এই বিহুলৈ। সেই সময়ত বিহুখনে মেলামুখী চৰিত্ৰ লাভ কৰাও পৰিলক্ষিত হয়। বিহুৰ গোটেই কথাখিনি যাতে ভৱিষ্যতৰ কাৰণে ৰৈ যায় তাৰ কাৰণে এখনি আলোচনী উলিওৱা হয়। এইখনিত শুভেচ্ছা জ্ঞাপন কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে, মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই, মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া প্ৰমুখ্যে বিভিন্নজন জ্ঞানী গুণী ব্যক্তিয়ে ইয়াত আমি আমাৰ গাঁও এখন আমি ইয়াত পাতিছোঁ, যিখন গ্ৰামে আমাৰ ঐতিহ্য আমাৰ সম্প্ৰীতিৰ কথা আমি বুজাইছোঁ যে আমি একেলগে আমি বিভিন্ন জাতি উপজাতি একেলগে থাকি অসমীয়া জাতিটোক যাতে আমি সুন্দৰ কৰিব পাৰোঁ তেনেধৰণৰ আমি এখন গাঁও ইয়াত পাতিছোঁ। সেই গাঁওখন চাবলৈকো আমাৰ বহু ৰাইজে ভিৰ কৰি আছে। ইপিনে 2018 চনত বিশিষ্ট নাট্যকাৰ প্ৰয়াত ডাক্তৰ দিলীপ কুমাৰ বৰুৱাদেৱক সভাপতি আৰু নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক কাৰ্যকৰী সভাপতি হিচাপে লৈ সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিখন গঠন কৰা হয়। 2019 চনত বিশিষ্ট পণ্ডিত গৱেষক ডক্টৰ নৰেন কলিতাদেৱৰ ওপৰত বিহুখনৰ সভাপতিৰ দায়িত্ব ন্যস্ত কৰা হয়। পুনৰ 2020 বৰ্ষত ডাক্তৰ দিলীপ কুমাৰ বৰুৱা নেহৰুবালিৰ ভোগালীৰ বিহুৰ সভাপতি হিচাপে অধিষ্ঠিত হয়। আনহাতে 2021 বৰ্ষৰ পৰা বৰ্তমানলৈকে সমাজসেৱক ৰঞ্জিত কুমাৰ তামুলী ফুকনে সভাপতি আৰু বিধায়ক ৰূপক শৰ্মাই কাৰ্যকৰী সভাপতি হিচাপে বিহুখনৰ দায়িত্ব পালন কৰি আহিছে। মোৰ বোধেৰে আপুনি এবাৰ আহিব আমাৰ বিহুখনলৈ। আহিলে আপোনালোকে গম পাব কলঙৰ বাকৰিৰ সেই ঐতিহ্যমণ্ডিত নগাঁৱৰ বিহুখনৰ কথা। আগন্তুক দিনবোৰত যাতে আমি এই বিহুক আৰু আগুৱাই লৈ যাব পাৰোঁ তাৰে মতে আশা কৰিছোঁ অনাগত দিনসমূহতো এনেদৰেই বিস্তৃত আৰু বৰ্ণাঢ্য ৰূপত এই বিহুখনি উদযাপন হৈ থাকক। নগাঁৱৰ সকলো ৰাইজ ওলাই আহক, এই বিহুখনৰ লগত জড়িত হওক। আশা কৰিছোঁ এই বিহুৱে আৰু নতুন মাত্ৰা লাভ কৰিব আমাৰ অসমৰ ভিতৰতে। নগাঁও তথা অসমৰ ৰাইজক আমি সমিল মিলাই আমি থাকিবলৈ শিকিছোঁ আৰু ভৱিষ্যতেও আমি থাকিম। আমাৰ ভৱিষ্যত প্ৰজন্মই ইয়াৰ বিহুলৈ এই ভোগালী বিহুত জড়িত হৈ থাকিব। মই আশা কৰিছোঁ ভৱিষ্যত প্ৰজন্মই এই অনুষ্ঠানটো যাতে কোনোদিন মৰি যাবলৈ নিদিয়ে, সদায় এইটো জীয়াই ৰাখি নগাঁৱৰ নামো গোটেই অসমত যাতে প্ৰতিফলিত হৈ থাকে। সময়ে সময়ে ৰাজনীতিৰ প্ৰভাৱ পৰা বুলি চলা চৰ্চাক অৱসান ঘটাই এই বিহুক ৰাইজৰ বিহু হিচাপে উদযাপনত এই সমিতিয়ে মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। যি কি নহওক, নেহৰুবালিৰ ভোগালী বিহু উৎসৱ নগঞা ৰাইজৰ অতি আদৰৰ আৰু হেঁপাহৰ উৎসৱ। এই বিহু উৎসৱখনি ৰাইজৰ উৎসৱ হৈ থকাটো সকলোৱে কামনা কৰে। নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং সুঁতিক সাক্ষী কৰি নগঞা ৰাইজে উদযাপন কৰি অহা এই ভোগালী বিহু উৎসৱে স্বকীয় বৈশিষ্ট্য ৰক্ষা কৰি ৰূপান্তৰৰ মাজেৰে আগবাঢ়ি যাওক। সকলো ৰাইজকে এই বিহুৰ বতৰত শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সকলোৱে সুস্থ থাকক আৰু এই বিহুখন যাতে আৰু আগুৱাই যাওক তাকে কামনা কৰিছোঁ। মই আশা ৰাখিছোঁ অনাগত কালতো এই বিহু নগাঁৱত এই ধৰণে উদযাপিত হৈ থাকক আৰু জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে প্ৰত্যেকে হাত উজান দি আমাৰ এই বিহুটিক চিৰযুগমীয়া কৰি ৰাখক। 111 বছৰীয়া বিহুখনিৰ এই চমু আলোকপাতত কিছু ভুল ত্ৰুটি ৰৈ যোৱাটো স্বাভাৱিক। যদি আপোনালোকে কিবা ভুল দেখা পায় আমাক আঙুলিয়াই দিব। পৰৱৰ্তী সময়ত আমাৰ শুধৰুৱাৰ থল থাকিব। আশা কৰিছোঁ এই প্ৰতিবেদনৰ যোগে আপোনালোক কিছু উপকৃত হ'ব। আহক আমি এই ভোগালী বিহুখন আমি আগুৱাই লৈ যাওঁ। 111 বছৰ এই ধৰণে চলি গৈ থাকিব
প্ৰজন্মৰ পিছত প্ৰজন্মই এই বিহুখনৰ আগভাগ ল'ব, নেতৃত্ব ল'ব আৰু বিহুৰ যি গৌৰৱ, সেই গৌৰৱ অটুট থাকিব। বিহুখনি চিৰযুগমীয়া হৈ ৰওক। এই প্ৰতিবেদনে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰক, তাৰেই কামনা কৰিছোঁ। শেষত সদৌতিৰে মংগল কামনা কৰি বিদায় ল'ব খুজিছোঁ। জয়তু সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন। ভোগালী আহিলাকো ভেলা ঘৰৰ ৰং ধেমালি, মনলৈ আহিলাকো ভেলা ঘৰৰ ৰং ধেমালি। পালেহি পদূলি, পালেহি পদূলি, ঘৰে ঘৰে চিৰা পিঠা ঢেঁকী শালৰ গুমগুমনি, ঘৰে ঘৰে চিৰা পিঠা ঢেঁকী শালৰ গুমগুমনি।